সমাধান হোৱা নাই আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইখিনি সময়ত আমি অসম চৰকাৰ আৰু ৰাজনৈতিক মহলক আমি স্পষ্ট বাৰ্তা এটা দিব খুজিছো যে অসমৰ কৰ্মচাৰী সমাজে পুৰণি পেঞ্চনৰ বাহিৰে কোনো ধৰণৰ গত্যন্তৰ কথা নুবুজে নুশুনে নামানে গতিকে সোনকালে নিজৰ নিজৰ স্থিতি স্পষ্ট কৰক অসম চৰকাৰক আহ্বান জনাইছো সোনকালে পুৰণি পেঞ্চন ব্যৱস্থাৰে আমাৰ কৰ্মচাৰী সমাজক সুৰক্ষিত কৰক দ্বিতীয় কথাটো হৈছে ৰাজনৈতিক মহলে এতিয়াও তেওঁলোকে লগ হৈ এটা সঠিক সিদ্ধান্তত আহিব পৰা নাই তেওঁলোকে চেগা চেৰকাকৈ যদিও কয় যে UPSৰ পক্ষত তেওঁলোকে কয় যদিও কিন্তু কাৰ্যক্ষেত্ৰত আমি দেখা গৈছে যে তেওঁলোকেও কিছু হুকা পিছলা কৰি থকা গৈছে এইবাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ কৰ্মচাৰীসকলে দাবী কৰে যে আপোনালোকৰ স্পষ্ট স্থিতি জনাওক অনাগত সময়ত আপোনালোকে UPS ৰাজ্যত কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰিব নে নকৰে অসমৰ কৰ্মচাৰীসকল কেৱল 5 লাখ ভোটাৰ নহয় অসমৰ কৰ্মচাৰীৰ প্ৰতিটো জনগোষ্ঠী জাতি অঞ্চল প্ৰত্যেক অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰে শিক্ষিত ব্যক্তি আৰু 50 লাখ 60 লাখ ভোটক তেওঁলোকে নিয়ন্ত্ৰণ কৰে গতিকে সেইকাৰণে তেওঁলোকৰ স্থিতিটো আমি স্পষ্টভাৱে জনাটো বিচাৰিছো আৰু তেওঁলোকক আহ্বান জনাইছো যে আপোনালোকে নিৰ্বাচনী ইস্তাহাৰতে নহয় নিৰ্বাচনী বিষয়তে নহয় সমস্যাটো সমাধানৰ ক্ষেত্ৰত আপোনালোকে সকলো লগ হৈ আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ লৈছে আমি কৰ্মচাৰী সমাজক জনাও অনাগত সময়ত আমি কৰ্মচাৰী সংস্থা সংঘকো অনুৰোধ জনাইছো আমি বিভিন্ন ক্ষেত্ৰতে যে যেটো তেওঁলোকৰ এই মুহূৰ্ততো তেওঁলোকে কিছু কৰ্মচাৰী সংস্থা সংঘ এতিয়াও নিশ্চুপ হৈ আছে তেওঁলোকক অনুৰোধ জনাইছো তেওঁলোকে আগুৱাই আহক এই সমস্যা সমাধানৰ কাৰণে ইতিমধ্যে আমি উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰে কৰ্মচাৰী সংস্থা সংঘ লগ হৈ এই সংগ্ৰামখন আগুৱাই নিয়াৰ আমি এটা পৰিৱেশ এটা সৃষ্টি কৰিছো আৰু অনাগত সময়ত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ প্ৰত্যেক কৰ্মচাৰী সংস্থা সংঘই এই সংগ্ৰামত অৱতীৰ্ণ হ'ব তাৰ আগতে অসমৰ কৰ্মচাৰীসকলৰ কাৰণে সুখবৰ এটা আহক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো অসমৰ কৰ্মচাৰী সমাজক অনুৰোধ শীঘ্ৰে UPS পুনৰ ব্যৱস্থা বলবৎ কৰি আমাৰ কৰ্মচাৰীসকলক সুৰক্ষা প্ৰদান স্পষ্ট কথা যে NPS হৈছে এটা বজাৰৰ লগত লিংক থকা এটা ব্যৱস্থা যিটো কোম্পানীবিলাকে আমাৰ পৰা কাটি নিয়া পইচা আৰু চৰকাৰে দিয়া পইচাৰ ওপৰত বেপাৰ এটা কৰি তাৰে অংশ এটা দিয়ে আৰু সেই কাৰণে সমাজৰ বিভিন্ন স্তৰত থকা আমাৰ অৱসৰী কৰ্মচাৰীসকলৰ অৱস্থা এতিয়া একদম দৈন্যতা হৈছে আজি আহিছে অৱসৰীসকল তেওঁলোকে 1200 1500 1800 2000 পাইছে আৰু UPS ব্যৱস্থাটো হৈছে সম্পূৰ্ণ সুৰক্ষিত ব্যৱস্থা চৰকাৰে তাৰ দায়িত্ব লয় আৰু অৱসৰৰ পিছত চৰকাৰে প্ৰদান কৰে আমাৰ মুখ্যতঃ কথা এইটো যে আমাৰ পুৰণি ব্যৱস্থাৰ মাজত যিখিনি আমাৰ সুবিধা আছিলে সেইটো হৈছে সন্মান আছিলে সুৰক্ষা আছিলে দায়বদ্ধতা আছিলে আৰু এটা মানে অৱসৰীসকলক সুৰক্ষা দিয়াৰ এটা দীৰ্ঘদিনীয়া প্ৰয়োজনীয় বিষয় এটা আছিলে যিটো নোহোৱা কৰিছে NPS বিষয়টো UPS আনিছে তথাপি UPS বিষয়টোতো আমি সন্তুষ্ট নহয় এই কাৰণে আমাৰ যিটো ধন কৰ্তন কৰা আছে তাক দিয়াৰ কোনো ব্যৱস্থাটো নাই ঘূৰিপকি একেই মাৰ্কেট লিংক ব্যৱস্থা গতিকে মাৰ্কেট লিংক ব্যৱস্থাৰ লগত আমি কোনো ধৰণৰ আপোচ কৰা নহয় আৰু অনাগত সময়ত আমি পুৰণি পেঞ্চন ব্যৱস্থা যেতিয়ালৈকে বলবৎ নহয় আমাৰ এই সংগ্ৰাম চলি থাকিব নিৰ্বাচনৰ প্ৰাকখনত আমি আমাৰ কৰ্মচাৰী সমাজে অনাগত ভোটত বেলত ভোট দিব তাকে আমি আজি এটা সিদ্ধান্ত গ্ৰহণ কৰিছো অনাগত সময়ত আমাৰ কৰ্মচাৰী সমাজে যেহেতু নিৰ্বাচনত সকলোৱে অংশগ্ৰহণ কৰে বিভিন্ন কাম কৰি থাকে গতিকে তেওঁলোকে বেলত ভোটেৰে ভোট ফৰ UPS প্ৰদান কৰিব আৰু তাৰ প্ৰাকখনত ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ স্থিতি স্পষ্ট কৰক শেষত আপোনালোকৰ এই অনশন কাৰ্যসূচী চৰকাৰী বিষয়ববীয়া বা সংশ্লিষ্ট বিভাগৰ কোনোবা সঁহাৰি কিবা জনাইছিল কিবা কৈছেনে আৰু যদি তেওঁলোকে সঁহাৰি নজনায় তেন্তে ভৱিষ্যতে নেক্সট পদক্ষেপ আপোনালোকৰ কেতিয়ালৈ অনশন কাৰ্যসূচী অব্যাহত থাকিব বা কি পদক্ষেপ আমাৰ এইটো প্ৰতিকে অনশন কাৰ্যসূচী আজি এদিনেই আছে আমাৰ 100 মান ব্যক্তি হৈছে অসম সচিবালয় সন্থা মুৰব্বী বিভাগীয় আমলা সন্থা জুনিয়ৰ কলেজ টিচাৰ্ছ এছ'চিয়েশ্যন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী অৱসৰী কৰ্মচাৰী শিক্ষক সংস্থা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সন্মিলনী ইত্যাদি সংস্থা সংঘবিলাকে এটা প্ৰতিনিধি আছে আৰু এতিয়ালৈকে অসম চৰকাৰৰ কোনো সঁহাৰি নাই আৰু আমি নিৰ্বাচন কেন্দ্ৰিক আমি সংগ্ৰামৰ কাৰ্যসূচীটো গ্ৰহণ কৰিছিলো গতিকে ইয়াৰে ৰূপটো আমাৰ ইয়াতে ফলাফলটো নিৰ্বাচনতে দেখা পাব অনাগত সময়ত আমি আশা কৰোঁ যে ৰাজনৈতিক দলসমূহে ৰাজনৈতিক যিটো তেওঁলোকৰ পাৰ্থক্য বিভেদটো পাহৰি অসমৰ কৰ্মচাৰী সমাজক অসমৰ অৰ্থনৈতিক সুৰক্ষাৰ স্বাৰ্থত অসমৰ ৰাজ্যিক সুৰক্ষাৰ স্বাৰ্থত এক সুশৃংখলিত সমাজ ব্যৱস্থাৰ স্বাৰ্থত অসমত
সোনকালে পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ কাৰণে সকলোৱে